তৃতীয় শ্ৰেণীৰ গণিত অনুশীলনী ৯ খৰ সময় পাঠটোৰ বাকী অংকখিনি মই তোমালোকক এইটোত ভিডিঅ'ত মই শিকাম, মন দি চাবা। ছাত্ৰ ছাত্ৰীসকল, বাৰ মাহ এই দুইটা বস্তুৰ ওপৰত মই কিছু কথা ক'ম। আমি জানো যে এটা বছৰত কেইটা মাহ? 12টা মাহ। জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ মুঠ 12টা মাহ আছে। আমি জানো যে এক মাহত 30 দিন। যদিও এক মাহত 30 দিন, কিন্তু প্ৰতিটো মাহতে 30 দিন নাই। তোমালোকক তলত চাৰ্ট এখন দিয়া আছে, চোৱা চাৰ্টখন। প্ৰতিটো মাহতে জানো 30 দিন আছে? নাই। জানুৱাৰী মাহটো 31 দিন হয়, মাৰ্চটো 31, মে' 31, জুলাই আগষ্ট 31, অক্টোবৰ 31 আৰু ডিচেম্বৰ 31। এটা বছৰত টোটেল মাহ হৈ যায় 12টা, তাৰে 7টা মাহ হৈ যায় 31 দিনীয়া। কোনকেইটা মাহ 31 দিনীয়া তোমালোকে মনত ৰাখিব লাগিব। তাৰপাছত 4টা মাহ আছে যিকেইটা হ'ল 30 দিনীয়া: এপ্ৰিল, জুন, ছেপ্টেম্বৰ, নৱেম্বৰ। কেতিয়াবা পৰীক্ষাত তোমালোকৰ আহিব পাৰে, এটা বছৰত 30 দিনীয়া মাহ কেইটা আৰু 31 দিনীয়া মাহ কেইটা। তেতিয়া তোমালোকে লিখিব লাগিব 30 দিনীয়া মাহ 4টা আৰু 31 দিনীয়া মাহ 7টা। ইয়াত আৰু এটা কথা ক'বলগীয়া আছে মোৰ। ছাত্ৰ ছাত্ৰীসকল, ফেব্ৰুৱাৰী মাহটো 28 বা 29 বুলি লিখিছে। এতিয়া চোৱা, ফেব্ৰুৱাৰী মাহটো 28 দিনো হয়, কেতিয়াবা 29 দিনো হয়। যেতিয়া 28 দিন হয়, তেতিয়া তোমালোকে কেনেকৈ উলিয়াবা কোনটো মাহ 28 দিন হ'ল আৰু কোনটো মাহ 29 দিন হ'ব, সেইটো তোমালোকে কেনেকৈ জানিবা? ইয়াৰো এটা জানিবলগীয়া কথা আছে, সেইটো মই ক'ম। ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া কেতিয়া হয়? যেতিয়া এটা বছৰ লিপ ইয়েৰ হয়, তেতিয়া ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়। এতিয়া লিপ ইয়েৰ কি বস্তু, সেইটো বিষয়ে মই তোমালোকক ক'ম। যেতিয়া লিপ ইয়েৰ হ'ব, ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হ'ব, আৰু লিপ ইয়েৰ নোহোৱা বছৰকেইটাত ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হ'ব। বুজি পালানে? এতিয়া ছাত্ৰ ছাত্ৰী, লিপ ইয়েৰ কি বা কাক বোলে? লিপ ইয়েৰনো কি? লিপ ইয়েৰ হ'লে ফেব্ৰুৱাৰী মাহটো আমি 29 দিনীয়া হয় বুলি কৈছোঁ। এতিয়া লিপ ইয়েৰ কোনটো বছৰ লিপ ইয়েৰ, সেইটো আমি কেনেকৈ উলিয়াম আৰু লিপ ইয়েৰ বস্তুটো কি মই ক'ম। চোৱা, লিপ ইয়েৰ সাধাৰণতে ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া। এনেইতো জেনেৰেলি ফেব্ৰুৱাৰী মাহটো তোমালোকৰ কাৰণে ধৰি লোৱা 28 দিনীয়া। কিন্তু 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো 29 দিন বা 29 দিনীয়া হয়। এনেই তোমাৰ ফেব্ৰুৱাৰী মাহটো কেইদিনীয়া বুলি সুধিলে তোমালোকে 28 দিনীয়া বুলিয়ে ক'ব লাগিব। কিন্তু প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো 28 দিনৰ সলনি আমি 29 দিন ধৰোঁ। যিটো বছৰত ফেব্ৰুৱাৰী মাহটো 29 দিন হয়, আমি যিটো বছৰত ফেব্ৰুৱাৰী মাহটো 29 দিন ধৰি লওঁ, সেই বছৰটোকে আমি লিপ ইয়েৰ বুলি কোৱা হওঁ, লিপ ইয়েৰ বুলি কওঁ। সেই বছৰটোৱে লিপ ইয়েৰ, মানে এটা দিন বেছি ধৰা হয়। আচলতে সেই বছৰটোত যোনটো বছৰ লিপ ইয়েৰ হ'ব, সেই বছৰটো 365 দিনৰ সলনি 366 দিন হৈ যায়, মানে এদিন বাঢ়ি যায় প্ৰতি 4 বছৰৰ মূৰে মূৰে। বুজিলানে? সেই বছৰটোৱে লিপ ইয়েৰ। এতিয়া তোমালোকে যদি এনেকৈ লিখা লিপ ইয়েৰ কাক বোলে, এই শাৰী লিখিলেও হ'ব, এনেকৈ ইয়াত কিতাপত যেনেকৈ আছে এনেকৈ লিখিলেও হ'ব। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, 29 দিননো কিয় ধৰে, এইটো এটা জানিবলগীয়া কথা। বহুতে হয়তো এইটো নাজানে, মই কৈ দিছোঁ। আমিও যদিও এবছৰত 365 দিন বুলি কওঁ, আৰু তোমালোকক সুধিলেও তোমালোকে সেইটোৱে ক'ব লাগিব, এক বছৰত কিমান দিন? 365 দিনেই ক'ব লাগিব। কিন্তু একচুৱেল যদি হিচাপ কৰা যায়, এক বছৰত 365 দিন নহয়। এক বছৰত 365 দিন 6 ঘণ্টা। বুজিছানে ছাত্ৰ ছাত্ৰীসকল? 6 ঘণ্টা, কিন্তু আমাৰ 365 দিনেই ধৰা যায়। এই যে 6 ঘণ্টাটো থাকি গ'ল, 6 ঘণ্টাটো থাকি গ'ল, সেইটোতো ক'ৰবাত মিলাব লাগিব, কাৰণ সেইটো নহ'লে আমাৰ সময়টো নিমিলিবগৈ পিছলৈ। এই 6 ঘণ্টা থাকি যোৱা 6 ঘণ্টাটো 4 বছৰ একলগ কৰি দিয়ে। 4 বছৰ একলগ কৰিলে 6 ঘণ্টা 6 ঘণ্টা 6 ঘণ্টা 6 ঘণ্টা, 4টা 6 ঘণ্টা যদি একলগ কৰি দিওঁ,
24 ঘণ্টা হ'বনে নাই? 24 ঘণ্টা হ'ব। 24 ঘণ্টা হ'লে কিমান সময় হ'ব? 1 দিন। গতিকে এই 6 ঘণ্টাটো যোগ কৰি 4টা বছৰৰ পাছত আমাৰ এদিন বঢ়াই দিয়ে, তেতিয়া আমাৰ সময়টো মিলি যায়। বুজিছানে? সেইকাৰণে 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো 29 দিন বুলি ধৰে। বুজিলানে? ছাত্ৰ ছাত্ৰীসকল, এতিয়া ধৰা এটা চন দি দিলে, তোমাক সুধিছে এইটো লিপ ইয়েৰ হয়নে নহয়, তে তুমি কেনেকৈ গম পাবা? সেইটো গম পাবৰ কাৰণে তুমি কি কৰিব লাগিব, যিটো চন দিব সেই চনটোক 4ৰে হৰণ কৰিলে যদি বাকী একো নৰয়, মিলি যায়, বাকী শূন্য ওলায়, তেতিয়াহ'লে যেতিয়া হৰণটো মিলি গৈছে তেতিয়া জানিবা সেইটো লিপ ইয়েৰ হ'ব। আৰু যদি বাকী ৰৈ যায় তেতিয়াহ'লে সেইটো লিপ ইয়েৰ নহয়। আৰু এটা কথা লিখিছে যে কোনোবা এটা বছৰৰ বা কোনোবা এটা চনৰ লিখি দিছে, ধৰ সেই চনটোৰ পিছ চাইডে মানে সোঁহাতৰ সংখ্যা দুটা যদি শূন্য থাকে তেতিয়াহ'লে তাক 400ৰে হৰণ কৰিব লাগিব। আৰু 400ৰে হৰণ কৰিলে যদি মিলি যায় তেতিয়াহ'লে লিপ ইয়েৰ হ'ব, আৰু মিলি নগ'লে লিপ ইয়েৰ নহয়। বুজিলানে ছাত্ৰ ছাত্ৰীসকল? ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন আহিব পাৰে যে এটা চন দি দিব, এইটো লিপ ইয়েৰ হয়নে নহয় ক'ব লাগে। গতিকে 1984 চনটো লিপ ইয়েৰ হয়নে, এই চনটো লিপ ইয়েৰ হয়নে নহয় তাক উলিয়াবৰ কাৰণে আমি 4ৰে হৰণ কৰিম। এতিয়া 1984ক 4ৰে আমি হৰণ কৰি চাওঁ। 1ক 4ৰে নাযায়, গতিকে 19ক যাব। গতিকে 19ক 4ৰে আমি দিম, 4 বাৰ দিলোঁ, 4 4 গুণ 16। এতিয়া 19ৰ পৰা আমি 16টো বিয়োগ কৰি দিম। বিয়োগ কৰিলে আমি কি পাম? 3 পাম। 3ক 4ৰে নাযায়, কাৰণ 4তকৈ 3টো সৰু। গতিকে আমি কি কৰিম? ওপৰৰ পৰা 8টো নমাই দিম, 38 হ'ল। 38ক 4ৰে যাব, 4 ভাগৰ নেওতা মাতিলে আমি 4 9 গুণ 36, 9 বাৰ দিলোঁ, আমি কিমান পালোঁ? 36। এতিয়া 8ৰ পৰা 6 গুচি গ'লে 2 থাকিব, 3 বা 3 গ'ল 0, আগত 0 নবহালেও কথা নাই, গতিকে আমি পালোঁ 2। এতিয়া 4ক 2ৰে নাযায়, গতিকে ওপৰৰ 4টো নমাই দিলোঁ, 24। এতিয়া 24ক 4ৰে আমি 4 ভাগৰ নেওতা মাতিলে 4 6 গুণ 24 পাম। এতিয়া 24ৰ পৰা 24 গুচি গ'ল, কি থাকিল? 0 থাকিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই অংকটো তোমালোকৰ মিলি গৈছে বাকী নোৰোৱাকৈ, 496 পাইছোঁ। গতিকে আমি কি লিখিব লাগিব? উত্তৰত লিখিব লাগিব, গতিকে 1984 চনটো লিপ ইয়েৰ হয়। যদি তলত 0 নাথাকি তাত বাকী থাকি গ'লহেঁতেন তেতিয়াহ'লে এইটো লিপ ইয়েৰ নহ'লহেঁতেন। বুজিছানে? ছাত্ৰ ছাত্ৰীসকল, আকৌ এটা কৰি চাইছোঁ, 1917 চনটো লিপ ইয়েৰ হয়নে? তো ইয়াক কৰিবৰ কাৰণে আমি কি কৰিম? 1917 চনটোক 4ৰে আমি হৰণ কৰিম। আমি যদি 4ৰে হৰণ কৰোঁ তেতিয়া আমি কেনেকৈ কৰিব লাগে চোৱা। এতিয়া 1917 চনটোক 4ৰে হৰণ কৰাৰ কাৰণে আমি পাতি ল'লোঁ। এতিয়া 4ৰে 1ক নাযায়, আমি 19ক কৰিম। 4ৰে 4 বাৰ দিলোঁ, 4 4 গুণ 16, 9ৰ পৰা 6 গ'লে 3 থাকিব, মানে 19ৰ পৰা 16 গ'লে 3 থাকিব। 3ক 4ৰে নাযায়, গতিকে ওপৰৰ পৰা 1টো নামি যাব, নামি গ'লে হৈ যাব 31। 31ক 4ৰে কেইবাৰ দিম? 4 7 গুণ 28, 4 8 গুণ 32, গতিকে 7 বাৰ দিম। 8 বাৰ দিলে বেছি হৈ যাব, গতিকে 28 হ'ল। এতিয়া 11ৰ পৰা 8 গ'ল 3, ইপিনে 0 হ'ব, 0 নবহাওঁ, গতিকে 3ক 4ৰে ভাগ কৰিব নোৱাৰি, ওপৰৰ 7টো নমাই দিলোঁ, 37 হ'ল। এতিয়া 4ৰে 9 বাৰ দিলে 4 9 গুণ 36 পাম। এতিয়া 37ৰ পৰা 36 বিয়োগ কৰিলে আমি কি পাম? 37ৰ পৰা 36 বিয়োগ কৰিলে আমি 1 পাম। গতিকে আমাৰ এই অংকটোত ভাগফল পাই গ'লোঁ আমি 479, আৰু ভাগশেষ পালোঁ 1, মানে অংকটো হৰণ কৰোঁতে মিলি যোৱা নাই। সেইকাৰণে লিপ ইয়েৰত
লিপিৰ কোনটো চন হ'ব যিটো চন 4ৰে হৰণ কৰিলে মিলি যাব, ভাগশেষ নৰয়। গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াত আমি উত্তৰটো পালোঁ 479 ভাগফল আৰু বাকী 1। গতিকে এই চনটো লিপিৰ নহয়। বুজি পালানে? তাৰিখ কোনো এটা বছৰৰ বা চনৰ কোনো এটা মাহৰ কোনো এটা দিনক সংখ্যাৰে প্ৰকাশ কৰিলে তাকে এটা তাৰিখ বুলি কোৱা হয়। ধৰা আজি 2016 চনৰ জুলাই মাহৰ 19 নম্বৰ দিন। ইয়াত দিন বুজোৱা সংখ্যাটো কি? 19। মাহটো কি? জুলাই। জানুৱাৰীৰ পৰা আৰম্ভ কৰিলে জুলাইটো কেই নম্বৰ মাহত পৰিব? 7 নম্বৰ মাহত পৰিব। বুজিলানে? 7 নম্বৰ দিনত মাহত পৰিব। গতিকে ইয়াক মাহ বুজাবলৈ আমি কি লিখিম? 7। আকৌ শেষত আমি কি লিখিম? বছৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত মই এটা তাৰিখ লিখিবৰ কাৰণে প্ৰথম স্থানত থাকিব, প্ৰথমতে আমি দিনটো কোনটো দিন, মাহটোৰ কোনটো দিন, যদি 1 তাৰিখ হয় বা 5 তাৰিখ হয় বা 27 তাৰিখ হয়, সেই দিনটো আমি প্ৰথমতে লিখিম। তাৰপাছত কি লিখিম? তাৰপাছত মাজত লিখিম আমি মাহ। মাহটো যেই নম্বৰত থাকে, যদি জানুৱাৰী মাহ হয় 1 নম্বৰত লিখিম, যদি ডিচেম্বৰ মাহ হয় 12 নম্বৰ মাহ লিখিম, যদি ফেব্ৰুৱাৰী মাহ হয় 2 বুলি লিখিম, যদি মাৰ্চ হয় 3 বুলি লিখিম। বুজিছেনে? মাহটো সেনেকৈ লিখিব লাগিব। আৰু বছৰটো দিয়াই থাকিব, যিটো বছৰ দিব 2015 দিলে 15 লিখিব লাগিব, শেষত 2016 দিলে 16 লিখিব লাগিব। বুজিছেনে ছাত্ৰ ছাত্ৰীসকল? মই কেইটামান চন ল'ম আৰু কেইটামান তাৰিখ মানে আখৰে লিখি পেলাই কেইটামান তাৰিখ ল'ম আৰু সেইকেইটা সংখ্যাত আমি কেনেকৈ লিখিম তাক তোমালোকক বুজাই দিছোঁ। চোৱা ছাত্ৰ ছাত্ৰীসকল, ওপৰত কেইটামান তাৰিখ মই লিখি লৈছোঁ, সেইটো সংখ্যাৰে ধুনীয়াকৈ তোমালোকক বুজাই দিম। এতিয়া চোৱা, এটা তাৰিখ লিখিবৰ কাৰণে আমি প্ৰথমতে দিন লিখিম, মাজত মাহ লিখিম আৰু শেষত বছৰটো লিখিম। এতিয়া চোৱা, দিন আৰু মাহ এই দুইটা ঠাইত আমি যিকেইটা সংখ্যাৰে লিখিম সেয়া 2টা অংক বিশিষ্ট সংখ্যা হ'বই লাগিব। মানে যদি আমাক কোনো 1 তাৰিখ বুলি কয়, এতিয়া প্ৰথমটো দিয়া আছে 2013 চনৰ জানুৱাৰী মাহৰ 20 তাৰিখ। ইয়াততো তাৰিখটো কিমান দিয়া আছে, মানে দিনটো 20 দিয়া আছে। গতিকে দিনত আমি ডাইৰেক্ট 20 বহাই দিম। আৰু 17 চনৰ মাৰ্চ মাহৰ 5 তাৰিখ। এতিয়া ইয়াত দিনটো কিমান দিয়া আছে? 5 দিয়া আছে। গতিকে আমি 5 লিখিব নোৱাৰোঁ। দিনত আমি যিটো সংখ্যা লিখিম সেইটো 2টা অংক বিশিষ্ট সংখ্যা হ'বই লাগিব। 5টো এটা অংক বিশিষ্ট সংখ্যাহে, গতিকে 5ৰ আগত আমি 0 এটা দি দিম, 05। গম পালানে? সেনেকৈ মাহো যদি 2টা অংক বিশিষ্ট সংখ্যা থাকে তেতিয়াহ'লে 2টা অংক বিশিষ্ট সংখ্যাই বহাম। যেনে অক্টোবৰ মাহ বুলি ক'লে আমি 10 লিখিম, নৱেম্বৰ মাহ বুলি ক'লে 11 লিখিম, ডিচেম্বৰ মাহ বুলি ক'লে 12 লিখিম। কিন্তু জানুৱাৰী মাহ বুলি ক'লে 1 আহিবনে নাই? গতিকে 1 আমি নিলিখোঁ, 1ৰ আগত 0 এটা বহাই দিম, 01। গম পালানে? আৰু বছৰটোতো বছৰ হিচাপতে বহিব। 2013 হ'লে 2013 লিখিব লাগিব, 2007 হ'লে 2007 লিখিব লাগিব। বুজিলানে? মই এই 2টা লিখি দিছোঁ, তোমালোকে বুজি পাই যাবা। চোৱা, প্ৰথম অংকটো চোৱা, 2013 চনৰ জানুৱাৰী মাহৰ 20 তাৰিখ। এইটো কেনেকৈ লিখিছোঁ? প্ৰথমতে তাৰিখটো লিখিছোঁ, যোনটো তাৰিখ দিছে, দিনটো মানে সেইটো 20। গতিকে 20 লিখিছোঁ। জানুৱাৰী বুলি ক'লে মাহ কোনটো বুজায়? 1 নম্বৰ মাহ। গতিকে আমি এটা অংক বিশিষ্ট সংখ্যা মাহত নহয়, গতিকে আমি জানুৱাৰীটো 1, গতিকে 1ৰ আগত আমি 0 এটা বহাই 2টা অংক বিশিষ্ট সংখ্যা কৰিছোঁ। আৰু শেষত চনটো লিখি দিছোঁ 2013। গতিকে এই এনেকৈ লিখিব লাগিব। বুজিছা? 20/1/2013 মানে 2013 চনৰ জানুৱাৰী মাহৰ 20 তাৰিখ। বুজিছানে ছাত্ৰ ছাত্ৰীসকল? এইটো চোৱা, 2007 চনৰ মাৰ্চ মাহৰ 5 তাৰিখ। মই কেনেকৈ লিখিছোঁ? এতিয়া তাৰিখটো হৈ গৈছে 5,
গতিকে 5ৰ আগত 0 এটা দি দিনটো দুটা অংক বিশিষ্ট সংখ্যা কৰিছোঁ। মাহটো তেনেকৈ মাৰ্চ বুলি দিছে, মাৰ্চ বুলি ক'লে আমি 3 বুজোঁ, গতিকে 3ৰ আগত 0 এটা আমি বহাই দিছোঁ। শেষত আমি চনটো লিখিছোঁ বা বছৰটো লিখিছোঁ 2007। বুজি পাইছানে তোমালোকে? এনেকৈ কৰিবা। ছাত্ৰ ছাত্ৰীসকল এইটো চোৱা, 14 তাৰিখ কোন মাহৰ? অক্টোবৰ মাহৰ। অক্টোবৰ বুলি ক'লে 10 নম্বৰ মাহটো পৰে, গতিকে মাহত আমি 10 লিখিছোঁ, গম পাইছানে? দিনত 14 লিখিছোঁ আৰু শেষত বছৰটো আমি লিখি দিছোঁ। বুজিছানে? কিমান ঘণ্টা হ'ব লিখা? অনুশীলনী 9ৰ খৰ 1 নম্বৰৰ প্ৰশ্নকেইটা মই কৰিবলৈ ওলাইছোঁ। এতিয়া চোৱা, ইয়াত এটা অংক দিছে 12 দিন আৰু দিনটো আমি ঘণ্টালৈ লৈ যাব লাগে। ছাত্ৰ ছাত্ৰীসকল, দিনটো ডাঙৰ আৰু ঘণ্টাটো সৰু, কাৰণ এক দিনত 24 ঘণ্টা, হয় নহয়? গতিকে আমাৰ ডাঙৰৰ পৰা সৰুলৈ লৈ যাম ইয়াত, মানে দিনটো ডাঙৰ ঘণ্টাটো সৰু, গতিকে ঘণ্টালৈ লৈ যাম দিনৰ পৰা, গতিকে ডাঙৰৰ পৰা সৰুলৈ লৈ যাম। আৰু ডাঙৰৰ পৰা সৰুলৈ লৈ গ'লে আমি পূৰণ কৰিব লাগে, মই আগতেও কৈ আহিছোঁ। গতিকে এক দিনত 24 ঘণ্টা, গতিকে 12 দিনত 12ক আমি 24ৰে পূৰণ কৰিম। 12 পূৰণ 24 ব্ৰেকেটৰ ভিতৰত, আৰু ঘণ্টালৈ নিব দিছে কাৰণে আমি ঘণ্টা লিখিম। 24ক 12ৰে তোমালোকে পূৰণ কৰি চাবা, মই পূৰণ কৰিছোঁ 288 পাইছোঁ, গতিকে উত্তৰটো হ'ব 288 ঘণ্টা। ছাত্ৰ ছাত্ৰীসকল, 9ৰ খৰ 1 নম্বৰৰ যিকেইটা প্ৰশ্ন আছে কিতাপত, সেই গোটেইকেইটা তোমালোকে 24ৰেই পূৰণ কৰিব লাগিব। বুজিলানে? গোটেইকেইটা বহীত কৰিবা। ছাত্ৰ ছাত্ৰীসকল, দিনত লিখা এই অংকটোৰ মই এটা অংক কৰি দিছোঁ, গ নম্বৰ অংকটো 144 ঘণ্টা। এই ঘণ্টাক দিনলৈ নিব লাগে। ঘণ্টাক দিনলৈ নিবলৈ হ'লে আমি এটাই জানো, ঘণ্টাটো সৰু, দিনটো ডাঙৰ, গতিকে সৰুৰ পৰা ডাঙৰলৈ নিব লাগে। সৰুৰ পৰা ডাঙৰলৈ নিলে সদায় হৰণ কৰিব লাগে। এক দিনত 24 ঘণ্টা, গতিকে হৰণ কৰিব লাগিব আমি 24ৰে। গতিকে 144 হৰণ 24 ব্ৰেকেটৰ ভিতৰত লিখিলোঁ, আৰু আমাক কিহলৈ নিব দিছে? দিনলৈ, গতিকে আমি পিছপিনে দিন লিখিলোঁ। এতিয়া হৰণটো কৰোঁ চাওঁ। 144ক 24ৰে আমি হৰণ কৰিম। 24ৰে একক নাযায়, 14 ল'ম, 14কো নাযায়, গতিকে 144কে আমি হৰণ কৰিব লাগিব। এতিয়া 144ক 24ৰে আমি হৰণ কৰিব যাওঁতে 24ৰে আমি পূৰণ কৰি যাম। 24ৰে তোমালোকে পূৰণ কৰি চাবা, মই 24ৰে ছবাৰ দিছোঁ, 24ৰে ছবাৰ দিলে মই 144 পালোঁ। এতিয়া 144ৰ পৰা 144 গ'লে কি থাকিব? 0 থাকিব। গতিকে আমি ভাগফলটো পালোঁ 6 আৰু বাকী পালোঁ 0। গতিকে ভাগফলটো পালোঁ আমি 6 আৰু বাকী পালোঁ 0। গতিকে উত্তৰটো হ'ব 6 দিন। ছাত্ৰ ছাত্ৰীসকল, এই অংককেইটাক এটাই মনত ৰাখিবা, হৰণ কৰোঁতে যদি ভাগফল আৰু বাকী পোৱা, বাকীত যদি কিবা সংখ্যা ৰখি যায়, তেতিয়াহ'লে সেইটো হৈ যাব ঘণ্টা আৰু ভাগফলটো হৈ যাব দিন। মনত ৰাখিবা, ভাগফল যোনটো পাবা সেইটো দিন হ'ব, আৰু বাকী ৰৈ গ'লে সেইটো ঘণ্টা হ'ব। ইয়াত এতিয়া বাকীত একো ৰোৱা নাই, 0 হৈছে কাৰণে মই অকল ভাগফলটো 6 আছে কাৰণে 6 দিন উত্তৰটো ওলাইছে। বুজিছানে? ছাত্ৰ ছাত্ৰীসকল, 2 নম্বৰত আৰু যিকেইটা অংক আছে গোটেইকেইটা অংক তোমালোকে কৰি পেলাবা। মই এটা কৰি দিলোঁ। এইবাৰ 3 নম্বৰ অংক। ছাত্ৰ ছাত্ৰীসকল, 3 নম্বৰ এটা অংক কৰিছোঁ, 5 সপ্তাহত কিমান দিন? ইয়াত সপ্তাহ দি দিছে, আমাক দিনলৈ লৈ যাব দিছে। সপ্তাহটো ডাঙৰ আৰু দিনটো সৰু, কাৰণ 1 সপ্তাহ হ'বৰ কাৰণে আমাক কিমান দিন লাগে? 7 দিন, মানে 1 সপ্তাহ সমান 7 দিন। গতিকে ইয়াত সপ্তাহৰ পৰা দিনলৈ নিব লাগে, মানে সপ্তাহটো ডাঙৰ আৰু দিনটো সৰু। গতিকে ডাঙৰৰ পৰা যেতিয়া সৰুলৈ আনিম, আমি সদায় পূৰণ কৰিম। পূৰণ কিহেৰে কৰিম? আমি ইয়াত পূৰণ 7ৰে কৰিম। গতিকে আমি লিখিব লাগিব 5 পূৰণ 7 ব্ৰেকেটৰ ভিতৰত, আৰু কিহলৈ নিম? দিনলৈ, গতিকে দিন লিখিম। এতিয়া 5ৰে 7ক পূৰণ কৰিলে 5 7 গুণ 35, আৰু লগত দিন লিখি দিম, মানে 5 সপ্তাহত কিমান দিন পালা? 35 দিন। 3 নম্বৰৰ এটা অংক কৰি দিছোঁ মই, বাকীকেইটা তোমালোকে নিজেই কৰিবা। একেই এইবাৰ 4 নম্বৰৰ এটা অংক লৈছোঁ, ক নম্বৰ অংকটো 14 দিনত কিমান সপ্তাহ? এতিয়া দিনক যেতিয়া আমি সপ্তাহলৈ নিম, তেতিয়াহ'লে আমি যিটো দিন দিব, সেই দিনটোক 7ৰে আমি হৰণ কৰি দিলে সপ্তাহটো ওলাই যাব, কাৰণ 1 সপ্তাহত 7 দিন। গতিকে আমি 14ক 7ৰে হৰণ কৰিম।
এতিয়া 14 হৰণ 7 ব্ৰেকেটৰ ভিতৰত লিখি আমি সপ্তাহ লিখিম, সপ্তাহ উলিয়াব দিছে, হয়নে নহয়? গতিকে 14ক যদি 7ৰে হৰণ কৰোঁ, মই এতিয়া হৰণ কৰি দিয়া নাই, তোমালোকে কৰি চাবা। 7 ভাগৰ নেতা মাতিলে আমি 7 দুগুণ 14, গতিকে হৰণ কৰিলে আমি 2 পাম। গতিকে উত্তৰটো কি হ'ব? 2 সপ্তাহ হ'ব, কাৰণ আমাক সপ্তাহ উলিয়াব দিছে, বুজিছেনে? গতিকে 4 নম্বৰৰ খ আৰু গটো কৰিবা। 42 দিনক 7ৰে হৰণ কৰি চাবা খটোক, আৰু 56 দিনক 7ৰে হৰণ কৰি চাবা, উত্তৰটো ওলাই যাব। 5 নম্বৰৰ ক অংকটো কৰোঁ। 2 মাহত কিমান দিন? এতিয়া 2 মাহত কিমান দিন বুলি সোধাৰ লগে লগে মাহটো ডাঙৰ, দিনটো সৰু। এতিয়া ডাঙৰৰ পৰা সৰুলৈ নিব লাগে, পূৰণ কৰিব লাগিব। ডাঙৰৰ পৰা সৰুলৈ নিলে পূৰণ কৰিম। গতিকে আমি জানো যে 1 মাহত 30 দিন। গতিকে 2 মাহত আমি 2ক 30ৰে পূৰণ কৰিম আৰু দিন বুলি লিখিম। 2 পূৰণ 30 ব্ৰেকেটৰ ভিতৰত দিন লিখিছোঁ। এতিয়া 2ক 30ৰে তোমালোকে পূৰণ কৰি যাবা। 2ক যদি 30ৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 60 দিন। গতিকে আমি উত্তৰত লিখিম 60 দিন। মানে বুজি পালানে? 2 মাহত 60 দিন। ঠিক তেনেদৰে খ নম্বৰটো 4 মাহত কিমান দিন সুধিছে, 30ৰে পূৰণ কৰি দিবা। আৰু গ নম্বৰটো সুধিছে 10 মাহত কিমান দিন, এতিয়া 10ক 30ৰে পূৰণ কৰি দিবা, উত্তৰটো ওলাই যাব। অংককেইটা কৰিবা। অকল এইবাৰ 6 নম্বৰ অংকটো কৰোঁ। মই খ নম্বৰ অংকটো কৰিছোঁ, 90 দিনত কিমান মাহ? এতিয়া এই অংকটো কৰিবলৈ হ'লে আমাৰ দিনটো সৰু, মাহটো ডাঙৰ, কাৰণ 1 মাহত 30 দিন, হয় নহয়? গতিকে মাহটো সদায় ডাঙৰ হ'ব, দিনটো সৰু হয়। গতিকে দিনৰ পৰা মাহলৈ নিম, মানে সৰুৰ পৰা ডাঙৰলৈ নিম। গতিকে আমি হৰণ কৰিম। হৰণ কিহেৰে কৰিব লাগিব? 30ৰে, কাৰণ 1 মাহত 30 দিন। গতিকে 90ক 30ৰে হৰণ কৰিলে কি পাম? তোমালোকে কৰি চাবা। 90ক যদি 30ৰে হৰণ কৰোঁ তেতিয়াহ'লে 3 পাম। গতিকে উত্তৰটো হ'ব 3 মাহ। ক নম্বৰটো দিয়া আছে 60 দিনত কিমান মাহ, আৰু গ নম্বৰটো দিয়া আছে 120 দিনত কিমান মাহ। এই অংককেইটা তোমালোকে অকল এইবাৰ 7 নম্বৰৰ প্ৰশ্নটো কৰোঁ। 2 বছৰত কিমান দিন? এতিয়া বছৰটো ডাঙৰ, দিনটো সৰু। আমি জানিব লাগিব যে 1 বছৰত 365 দিন, হয়নে নহয়? 1 বছৰ হ'বৰ কাৰণে 365 দিন লাগে। গতিকে বছৰৰ পৰা দিনলৈ নিম, মানে ডাঙৰৰ পৰা সৰুলৈ নিম, গতিকে পূৰণ হ'ব। গতিকে 2 বছৰক আমি 365ৰে পূৰণ কৰিব লাগিব। গতিকে ব্ৰেকেটৰ ভিতৰত 2 পূৰণ 365 লিখিম, আৰু কিহলৈ নিব দিছে? দিনলৈ, গতিকে দিন লিখিম। তেতিয়া 2ক 365ৰে পূৰণ কৰি চাবা। পূৰণ কৰিলে হ'ব 730 দিন। গতিকে বাকী অংক দুটা তোমালোকে 365ৰে পূৰণ কৰিলে উত্তৰটো পাই যাবা আৰু কৰিবা। 8 নম্বৰ প্ৰশ্ন, 2016 চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4টা মাহত কিমান দিন? ছাত্ৰ ছাত্ৰীসকল আমি মাহকেইটা লিখি ল'ব লাগিব। মাহকেইটাৰ এগেইনষ্টত আমি যিকেইটা দিন আছে লিখি ল'ম আৰু যোগ কৰি দিম, মুঠ দিনটো ওলাই যাব। এতিয়া 2016 চন, এতিয়া 16 চনটো জানুৱাৰী মাহটো যি চনেই নহওক 31 দিনীয়াই হয়। গতিকে জানুৱাৰীত আমি 31 দিন লিখিম। ফেব্ৰুৱাৰীত যদি লিপ ইয়েৰ হয় তেতিয়াহ'লে ফেব্ৰুৱাৰীত দিনটো 29 দিন হয়। এতিয়া 16 চনটো লিপ ইয়েৰ হয়, কাৰণ 16ক 4ৰে হৰণ যায়, হয়নে নহয়? গতিকে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়। গতিকে এই যে লিপ ইয়েৰটোৰ কথা আহি পৰিছে, সেইকাৰণে প্ৰশ্নটো দিছে। মাৰ্চ মাহটো 31 দিনীয়া হ'ব, আৰু এপ্ৰিল মাহটো 30 দিনীয়া হ'ব। গতিকে তোমালোকে এনেকুৱা অংক কৰিব যাওঁতে খালি ফেব্ৰুৱাৰী মাহটো মনত ৰাখি ল'বা যে ফেব্ৰুৱাৰী মাহটো 28 দিনো হ'ব পাৰে, 29 দিনো হ'ব পাৰে। বাকী মাহৰ সংখ্যাকেইটা একেই থাকিব। এতিয়া গোটেইকেইটা যোগ কৰি দিম, যোগ কৰিলে আমি উত্তৰটো পাম 121 দিন। গতিকে 2016 চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4টা মাহত মুঠ দিন হ'ব 121 দিন। খালি ফেব্ৰুৱাৰী মাহটো তোমালোকে খালি মনত ৰাখিবা, লিপ ইয়েৰ হয় যদি 29 দিন হ'ব, আৰু যদি নহয় তেতিয়াহ'লে 28 দিন হ'ব। 9 নম্বৰ প্ৰশ্ন, 2013 চনৰ জুন, জুলাই, আগষ্ট এই 3টা মাহত কিমান দিন? ছাত্ৰ ছাত্ৰীসকল লিপ ইয়েৰ হওক বা নহওক, জুন, জুলাই আৰু আগষ্ট মাহৰ দিনকেইটা একেই থাকে। গতিকে প্ৰতিটো মাহত কিমান দিন সেই বস্তুটো তোমালোকে জানিব লাগিব।
প্ৰথমতে মাহকেইটা লিখি ল'বা, জুন মাহ, জুলাই মাহ আৰু আগষ্ট মাহ, তলত চিনডাল দি। তাৰপিছত জুন মাহটো কেইদিন হ'ব? জুন মাহ 30 দিনীয়া, ভালকৈ মনত ৰাখিবা। জুলাই মাহটো 31 দিনীয়া হয়, গতিকে 31 দিন লিখিলোঁ। আগষ্ট মাহটো 31 দিন হয়, গতিকে 31 দিন বুলি লিখিলোঁ। এতিয়া তলত মুঠ দিন বুলি লিখি সমান চিন দি আমি তিনিটা সংখ্যা যোগ কৰি দিম। যোগ কৰিলে আমি পাম 92 দিন, গতিকে উত্তৰটো হ'ব 92 দিন, মনত ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল, মই 10 নম্বৰৰ অংককেইটা মই কৰাই দিছোঁ, তলত উত্তৰকেইটা দি দিছোঁ। তোমালোকে উত্তৰকেইটা কৰি দিছোঁ যদিও তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, আৰু নিজে কৰি হ'লে এই উত্তৰকেইটা চাবা মিলিছেনে নাই, বুজিছা না? চব বস্তু বা চব অংক ময়ে যেতিয়া কৰি দিলে তোমালোকে একো বুজি নাপাবা, তোমালোকে নিজেও কৰিব লাগিব। এতিয়া ইয়াৰ পাছত চোৱা, 11 নম্বৰটো তোমালোকে নিজেই কৰিবা, কাৰণ 11 নম্বৰৰ লিপিয়েৰ কেনেকৈ উলিয়াই, মই হৰণ কেনেকৈ কৰে বা কিহেৰে হৰণ কৰিব লাগে চব দি দিছোঁ। আৰু 12 নম্বৰ প্ৰশ্নটো তোমালোকে কেলেণ্ডাৰ এখন উলিয়াই ল'বা, উলিয়াই লৈ পেলাই এইখিনি প্ৰশ্ন তোমালোকৰ দেউতা আৰু মায়ে তোমালোকক সহায় কৰিব, তোমালোকে লিখি পেলাবা। মই লিখি দিব পাৰোঁ, তোমালোকে নিজেও লিখিব লাগে। চব মই যদি কৰাই দিওঁ তোমালোকে কি কৰিবা? গতিকে সেইকাৰণে মই কৰাই দিয়া নাই, গতিকে এইকেইটা তোমালোকে নিজেই কৰিবা দেই। গতিকে আজি ভিডিঅ'টো এনেকৈ ইয়াতেই সামৰিছোঁ।